Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে যেটো মেট্ৰিক পৰীক্ষা দিবা 2025 ত সেই পৰীক্ষাত তুমি টোটাল 10টা নিয়ম মানি চলিব লাগিব কেইটা 10টা আৰু এই 10টা নিয়মৰ যদি তুমি এটা নিয়ম যদি ভুল কৰিছা তেতিয়া হলে তোমাৰ এই 14-15 বছৰৰ যেটো কষ্ট বা তোমালোকৰ যেটো মেট্ৰিক দের যেটো সপোন হেটো একেবাৰে নষ্ট হৈ যাব বা ভংগ হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তুমি গোটেই বছৰ পঢ়িলা বা তুমি ইমান কষ্ট কৰিলা ৰাতি দিনে জাগি তুমি পঢ়িলা কিন্তু শেষত তুমি গৈ এই 10টা নিয়ম নাজানিলা তেতিয়া হলে তোমাৰ কি হৈ যাব এই 14-15 বছৰৰ তোমাৰ যেটো কষ্ট হেটো একেবাৰে পানী হৈ যাব কিহৰ কাৰণে পানী হ'ব বা তুমি কেনেৰি ধৰণে কি কৰিব লাগিব গোটেইখিনি কথা আমি 100% প্ৰুফৰ সৈতে আলোচনা কৰিম মানে এটো হৈছে তোমাৰ সেৱা বোৰ্ডৰ পৰা দিয়া অফিচিয়েল নোটিফিকেশন ইয়াৰে যেটো 10টা নিয়ম আছে এটো রুলস এন্ড গাইডলাইন্স টু এক্সামিনি মানে পৰীক্ষাৰ্থী সকললৈ নিয়ম আৰু নিয়মানুৱৰ্তিতা তো এই কথাখিনি তুমি জানিবই লাগিব তো এই অপচন কেইটাত বা এই পইণ্ট কেইটাত আমাৰ কি কৈছে আহা আমি চাও ধৈৰ্য সহকাৰে চোৱা নহলে তোমাৰ যদি এটা মিস্টেক কৰা কাৰণ তোমাৰ মিস্টেক এবাৰ কৰিলে তুমি হেতু কাৰেকশন কৰাৰ কোনো চান্স নাই ঠিক আছে তো তুমি ধৈৰ্য সহকাৰে ভিডিওটো শেষলৈকে চাই থাকা তোমাৰ উপকাৰ হ'ব এতে সোৱা যেটো প্ৰথম যেটো রুলস এন্ড রেগুলেশনস হেতু তোমাৰ কি কৈছে সোৱা On the first day of the examination, the candidates will be allowed to enter the examination hall at 8:30 AM to locate their allotted seats. তার মানে যেহেতু তুমি প্রথম দিনা যেদিনা এক্সাম দিবলৈ যাবা যেহেতু তোমাৰ সিট প্ল্যানিং কৰা থাকিব গতিকে তুমি সিটবোৰ বিচাৰি উলিয়াবলৈ তোমাৰ আধা ঘন্টা আগতে তুমি এক্সাম হলত তুমি কি কৰিব লাগিব প্ৰৱেশ কৰিব লাগিব এতিয়া তোমাৰ এক্সাম হ'ব 9টাৰ পৰা এতিয়া তুমি যদি গয়ে পাইছা তোমাৰ 8:50 ত তেতিয়া হলে তুমি 10 মিনিটত তো তোমাৰ ৰুমটো বিচাৰি নাপাবও পাৰা বা তোমাৰ সিটটো ক'ত পৰিছে তুমি বিচাৰি নাপাবও পাৰা তেতিয়া হলে তোমাৰ কি হৈ যাব তোমাৰ যদি 20 মিনিট 30 মিনিট যদি তাতে লেট হৈ যায় তেতিয়া হলে তুমি এক্সামত কি লিখিবা তো তুমি প্ৰত্যেকটো পয়েন্ট ইয়াতে তোমাৰ কাৰণে বহুতে দৰকাৰী হয় তো তাৰ পিছত কি কৈছে সোৱা The subsequent days, they will be allowed to enter the examination hall at 8:30 AM onwards. However, under no circumstances, candidate will be allowed to enter the examination hall after 30 minutes from the commencement of the examination. এটো সা কি কৈছে এই কামটো কিন্তু আমাৰ বহুতৰে ভুল হয় কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি আহোতে ৰাস্তাৰে আহোতে আমি জামত ফাঁসি যাও তেতিয়া হলে আমাৰ কি হৈ যায় দেৰি হৈ যায় তো যদি তোমাৰ ধৰা এক্সাম হৈছে 9টাৰ পৰা তো তুমি যদি 9:30 ৰ পিছত আহা 9:30 ৰ পিছত যদি তুমি এন্টাৰ কৰিছা তেতিয়া হলে কিন্তু তুমি এক্সাম দিয়াৰ কাৰণে তুমি এপ্লিকেবল নহবা তুমি এক্সাম দিব নোৱাৰিবা আধা ঘন্টা এটো 30 মিনিটস আধা ঘন্টা পিছত আহিলে তুমি কি কৰিব নোৱাৰিবা এক্সাম দিব নোৱাৰিবা বুজি পাইছানে However, in light of that, no extra time will be allowed under any circumstances. আৰু তুমি যে আধা ঘন্টা মানে তুমি যিমান লেট কৰি আহিবা মানে আধা ঘন্টা ম্যাক্সিমাম আধা ঘন্টা তো তাৰ পিছত তুমি লেট কৰি আহিলা তুমি লেট কৰি আহাৰ পিছত তুমি যে কবা যে মোৰ লেট হৈছে গতিকে মোক এক্সট্ৰা টাইম দিয়ক কোনো এক্সট্ৰা টাইম দিয়া নহব এনি সার্কামস্টেন্সেস যিকোনো হালতত যিকোনো পৰ্যায়ত বা যিকোনো ক্ষেত্ৰতে তোমাৰ 1 মিনিট টাইম কি নিদিয়ে বেছি নিদিয়ে এটো তাৰ পিছত কৈছে ডিস্ট্ৰিবিউশন অফ কোৱেশ্চন পেপাৰ উইল বি সেটস 5 মিনিটস বিফোর কমেন্সমেন্ট অফ দ্য এক্সামিনেশন মানে তোমাৰ 9টাৰ পৰা কি হ'ব এক্সাম আৰম্ভ হ'ব তো তোমাৰ কি কৰিব 8:55 ত কি কৰিব তোমালোকক ওএমআৰ সিটটো দিব 8:55 ত ওএমআৰ সিট দিব ঠিক আছে তো এটো হৈ গল আমাৰ 1 নম্বৰ নিয়ম তুমি বহুতে মনোযোগেৰে চাব লাগিব এই কথাবোৰ কাৰণ তুমি ইমান বছৰে কষ্ট কৰি আছা মেট্ৰিকৰ কাৰণে তুমি যদি নিয়ম কিটা নাজানা তেতিয়া হলে তোমাৰ মেট্ৰিকটো বিফল হৈ যাব 2 নম্বৰত কি কৈছে সোৱা candidates are required to bring their admit cards and the registration card into the examination hall to produce them when required তুমি কি কৰিব লাগিব পৰীক্ষা দিবলৈ যোৱাৰ সময়ত তোমাৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড তুমি লগত লৈ যাব লাগিব কাৰণ যেতিয়া তুমি ওএমআৰ সিট ফিল আপ কৰিবা ওএমআৰ সিট তুমি কেনেকৈ ফিল আপ কৰিবা এটো তো আৰু ভয়ানক হয় তোমাৰ ইয়াতে যিকেটা রুলস রেগুলেশন আছে হেতুতকৈ বেছি মানে ভয় লাগা হৈছে ওএমআর সিটটো ফিল আপ কৰা কাৰণ ওএমআর সিটটো তোমাৰ এটো অপটিক্যাল মার্ক রিডার হয় মানে এটো তোমাৰ তুমি অলপ ইফালে কৰিলে তোমাৰ এটো তোমাৰ কম্পিউটারে কি নকৰে সাপোর্ট নকৰে তো ডাইরেক্টলি হেতু ক্যান্সেল হৈ যাব অর্থাৎ এক্সপেলড হৈ যাব আৰু তুমি ইয়াৰ যিকোনো এটা ভুল যদি তুমি কৰিছা তেতিয়া হলে 3 বছৰৰ কাৰণে এক্সপেলড হবা তুমি কেই বছৰ
3 বছৰৰ কাৰণে এক্সপেল্ড হবা সেইটো আছে এই বিষয়ে আমি আলোচনা কৰি আছো এটো চোৱা এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড তুমি লগত লৈ যাব লাগিব যাতে তোমাৰ OMR সিটটো ফিল আপ কৰোতে বা তোমাৰ এনসাৰ সিট ফিল আপ কৰোতে যাতে কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ পিছত 3 নম্বৰটো চোৱা নো ক্যান্ডিডেট উইল বি এলাউড টু লিভ দ্য এক্সামিনেশন হল ইন দ্য ফার্স্ট আৱাৰ তুমি 1 ঘণ্টা হোৱাৰ আগতে কোনেও কি কৰিব নোৱাৰে এক্সামিনেশন হলটো তুমি ত্যাগ কৰিব নোৱাৰা candidates will not be allowed to take away his or her question paper if he or she leaves the examination hall during the first 2 hours in case of full paper ধৰিলা তোমাৰ 2 ঘণ্টাৰ ভিতৰতে তোমাৰ কি হৈ গল এক্সাম লিখা শেষ হৈ গল এক্সাম লিখা শেষ হৈ যোৱাৰ পিছত তুমি যে কবা যে মই পেপাৰ সাবমিট কৰি মই উলাই আহিম তো তুমি উলাই আহিব পাৰিবা কিন্তু তোমাৰ কোৱেশ্চন পেপাৰটো তোমাক তেতিয়া নিদিয়ে তেতিয়া তোমাৰ কোৱেশ্চন পেপাৰটো লগত দি দিব আৰু 3 ঘণ্টা হোৱাৰ পিছতে তোমাৰ কি কৰিব কোৱেশ্চন পেপাৰটো তোমাক দিব বুজি পালানে 4 নম্বৰ পইণ্টটো চোৱা কি কৈছে a candidate having completed his or her answer script must hand over the same to the invigilator before leaving the examination hall আৰু তোমাৰ এক্সামটো লিখা শেষ হোৱাৰ পিছত তুমি ডাইৰেক্টলি কি কৰিব লাগিব তোমালোকৰ ক্লাছত যিজন স্যাৰ থাকিব বা মেম থাকিব সেইজনৰ হাতত তুমি হ্যান্ড ওভাৰ কৰিব লাগিব এটা তোমাৰ সেই এনসাৰ সিটটো যদি হেৰাই যায় বা তুমি যদি বেলেগত কৰবাত দিছা তেতিয়া হলে তোমাৰ বেলেগৰ লগত মিক্স হৈ যাব বেলেগ সাবজেক্টৰ লগত বা বেলেগ পোষ্টৰ লগত মিক্স হৈ গলে হেতু দায়ী হেতু তুমি নিজে হবা ঠিক আছে 5 নম্বৰটোত কি কৈছে চোৱা 5 নম্বৰটোত কৈছে তোমাৰ ক্যান্ডিডেট আর রিকোয়ার্ড টু ব্রিং देयर ওন রাইটিং এন্ড ড্রয়িং ইনস্ট্রুমেন্টস তুমি তোমাৰ পৰীক্ষাত লিখাৰ কাৰণে যিমানখিনি বস্তুৰ দৰকাৰ হ'ব গোটেইখিনি বস্তু তুমি নিজে লৈ যাব লাগিব স্কুলে বা তোমাৰ এক্সামিনেশন সেন্টারে কোনো বস্তু তোমাক প্রোভাইড নকৰে candidates will use black and blue pen এটো চা হয় তুমি কলা নহলে নীলা কি কৰিব লাগিব বল পেন ইউজ কৰিব লাগিব তো ইয়াতে চা এটো ম্যাক্সিমাম স্টুডেন্টৰ ক্ষেত্ৰত দেখা যায় যেহেতু তোমাৰ OMR সিটত তোমাৰ কি কৰিব লাগে এনেকে ৰাউন্ডবোৰ ফিল আপ কৰিব লাগে সেই কাৰণে কি কৰে তোমাৰ জেল পেন লৈ যায় কাৰণ জেল পেনে তোমাৰ মোটা দাগ হয় তো মোটা দাগ হলে হুনকালে এটো মিলি যাব তো তুমি যদি জেল পেন ইউজ কৰা তেতিয়া হলে হেতু তোমাৰ ক্যান্সেল হ'ব এতে জেল পেন ইউজ কৰিব নোৱাৰা কেৱল বল পেন হে তুমি ইউজ কৰিব লাগিব only each candidate shall write distinctly only the roll number and other particulars from the admit card in the space provided in the printed cover page of answer script আৰু তোমাৰ যেটো answer script থাকিব সেই answer scriptত তুমি লিখাৰ কাৰণে যিমানখিনি ঠাই দিব সেই ঠাইখিনিত কেৱল তুমি কি লিখিবা তোমাৰ roll number লিখিবা roll and number তাৰ বাহিৰে তোমাৰ নাম তোমাৰ ঠিকনা হেবোৰ লিখাৰ কোনো দৰকাৰ নাই আৰু এটো তুমি লিখিবা কোড যত তোমাৰ পার্টিকুলার স্পেস আছে যত লিখা থাকিব তাতে তুমি কি কৰিব লাগিব লিখিব লাগিব বুজি পালানে এটো under no circumstances the candidates are to write their names on the answer script provided আৰু তোমাৰ নাম বা তোমাৰ যিকোনো পার্টিকুলার তোমাৰ পার্সোনাল ইনফরমেশন তোমাৰ হেতু দিব না লাগে মানে আনসার শিটত লিখাৰ কোনো দৰকাৰ নাই বুজি পাইছানে 7 নাম্বার টু চোৱা 7 নাম্বার টু তোমাৰ কি কৈছে এটো বহুত ইম্পৰ্টেন্ট হয় 7 নাম্বার যেটো আছে মই কিছুমান দেখা পাইছো যে নকলৰ কথা কৈ আছে নকল কৰিছে মানে 3 বছৰ গল তোমাৰ আৰু ঠিক আছে এনে তো 15 বছৰ গল আৰু ইফালে 3 বছৰ 18 বছৰ তেতিয়া লৈকে তুমি ভাবিছা তোমাৰ অৱস্থা কি হ'ব ইয়াতে চোৱা কি কৈছে 7 নাম্বার পইণ্টত candidates are the forbidden to carry into the examination hall or to have their possession during examination hours any electronic gadget মানে যেতিয়া তোমাৰ পৰীক্ষা আৰম্ভ হ'ব বা তুমি পৰীক্ষা হলত যেতিয়া তুমি প্ৰৱেশ কৰিবা তেতিয়া তোমাৰ কিছুমান বস্তু তোমাৰ ডাইৰেক্টলি ফৰবিডেন আছে মানে স্ট্ৰিক্টলি ৰেস্ট্ৰিক্টেড আছে কি ৰেস্ট্ৰিক্টেড আছে মানে 100% ৰেস্ট্ৰিক্টেড আছে হেতু ফৰবিডেন কি আছে তোমাৰ ইলেক্ট্ৰনিক গ্যাজেটস মানে বৈদ্যুতিক সঁজুলি মোবাইল ফোনস প্রিন্টেড or writing materials any articles carried into the examination hall or found the possession of the candidate in contravention of their rule shall be liable to seized by the invigilator or the office in charge বা তোমার এটো কৈছে তোমার senior officer and the candidate cancelled shall be disqualified and expelled for 3 years এটো সা 3 বছৰৰ কাৰণে তোমাক কি কৰিব এক্সপেল কৰিব এটা আগতে নাছিল এটো হয় এটো কেই বছৰ ধৰি হৈছে 3 বছৰৰ কাৰণে এক্সপেলড হ'ব ঠিক আছে তো তুমি এইখিনি কাম কেতিয়াও কৰিব নোৱাৰিবা কি কাম তোমাৰ যেটো কলো যে নকল কৰা
মানে যিকোনো ধৰণৰ তোমাৰ এনসাৰ শিট যদি তোমাৰ লগত থাকে তেতিয়াহ'লে তুমি 3 বছৰৰ কাৰণে কি হ'বা এক্সপেলড হ'বা ঠিক আছে এডাপশন অর আনফেয়ার মিন্স বা তোমার যিকোনো ধৰণৰ তোমাৰ অনৈতিক কাম যদি কৰা তেতিয়াহ'লে তুমি 3 বছৰৰ কাৰণে তোমাৰ কি কৰিব এক্সপেলড কৰিব আৰু এইখিনি পাৱাৰ তোমাক ডাইৰেক্টলি দি দিছে কাক এইটো অফিস ইনচাৰ্জ তাৰপিছত তোমাৰ ইনভিজিলেটৰেও কৰিব পাৰে 3 বছৰৰ কাৰণে এক্সপেলড কৰিব পাৰে এইটো লিখা আছে চোৱা ইনভিজিলেটৰ অর অফিস ইনচাৰ্জ অর সিনিয়র অফিসার অর্থাৎ যিসকল তোমাৰ সিনিয়র অফিসার থাকিব বা সেন্টার অফিসার থাকিব সেইসকলে তোমাৰ 3 বছৰৰ কাৰণে কি কৰিব পাৰিব এটো তোমাক এক্সপেল কৰিব পাৰিব বুজি পাইছানে বহুত ইম্পৰ্টেন্ট হয় এটো তাৰ পিছত 8 নম্বৰটো কি কৈছে চা candidates must not write any objectionable remarks in the answer script যেটো তোমাৰ এনসার লিখাৰ কাৰণে যেটো পেপাৰ দিব সেই পেপাৰত তুমি কোনো ধৰণৰ বেলেগ কোনো বস্তু লিখিব নোৱাৰিবা এনসাৰৰ বাহিৰে বুজি পাইছানে তো এটো কিছুমান দেখা যায় যে তোমাৰ এনসার নোৱাৰিলে বহি এনে কিবা কিবি লিখি থাকে সাইডত সেইবোৰ তুমি কেতিয়াও নকৰিবা এটো বহুতে বেয়া অভ্যাস আৰু তুমি 3 বছৰৰ কাৰণে তোমাৰ কি হ'ব পাৰে ক্যান্ডিডেটছটো ক্যান্সেল হ'ব পাৰে গতিকে এইবোৰ কেতিয়াও নকৰিবা ইয়াৰ পিছত তোমাৰ কি কৈছে চোৱা এটা তোমাৰ ব্লাইন্ডনেছৰ কাৰণে দিছে এইটো পয়েন্ট এটো গুটেখিনি ব্লাইন্ডনেছৰ কাৰণে গতিকে আমি যেহেতু ব্লাইন্ড নহয় এটো আমাৰ কাৰণে নহয় 10 number point to sa ki koise the board reserves the right to cancel admission into the examination eto sa jeto tumar board ase mane amar seva board ase he seva board ajikali asib buli koy hoy ne ASSEB ajikali asib buli koy to hetur jeto board ase he board e tumar ki koribo final decision lobo mane tumar tumi exam dibo pariba na nariba jodi critical kono situation hoy tetiole he hote tumar ki koribo mane control koribo if situation so demands যদি তেনেকুৱা পৰিস্থিতি হয় বা ফৰ এনি ভায়োলেশন যদি তেনেকুৱা কোনো ধৰণৰ মানে অনৈতিক ঘটনা ঘটে তেতিয়া হলে ঠিক আছে আৰু ইয়াৰে মাজত তোমাৰ ইয়াতে চোৱা ইয়াতে তোমাৰ আৰু এটা কথা হৈছে 10 ৰ 1 নম্বৰ এটা নোট বুলি দি দিছে চোৱা নোট মানে এটা বহুত ইম্পৰ্টেন্ট হয় কি দিছে এপ্লিকেশন ফৰ কাৰেকশন অফ এজ নেম টাইটেল এটসেট্ৰা ইফ নেসেসারি মাস্ট সাবমিটেড উইদিন 1 month এটো ফ্রম দা ডেট অফ রিসিপ্ট অফ এডমিট কার্ডস তোমার যদি এডমিট কার্ডৰ ভিতৰত বা এডমিট কাৰ্ডত উল্লেখিত যিকোনো তোমাৰ নাম হ'ব পাৰে তোমাৰ টাইটেল হ'ব পাৰে বা তোমাৰ ফাদাৰ নেম বা মাদাৰ নেম যদি ভুল থাকে তেতিয়াহলে 1 মাহৰ ভিতৰত তুমি সেইখিনি কি কৰিব লাগিব কাৰেকশন কৰিব লাগিব ঠিক আছে হয় হেতু তুমি কাৰেকশন কৰিব লাগিব তাৰ পিছত তোমাৰ 2 নম্বৰ যেটো নিয়ম দিছে হেতু তোমাৰ দিছে seal packed of question papers shall be opened by the invigilators inside the examination hall only and in front of candidates at 8:55 AM in the morning shift and 1 into 2.25 তার মানে তোমার এটা 25 এটো আফটারনুন শিফটত মানে যেটো কোয়েশ্চন পেপার থাকিব তোমালোকৰ কাৰণে যিবোৰ কোয়েশ্চন পেপার আহিব সেই কোয়েশ্চন পেপারবোৰ ইনভিজিলেটৰ সকলে তোমালোকৰ সন্মুখতে হেতু খুলিব পাৰিব সিল কৰা থাকিব আৰু হেতু তোমাৰ কি কৰিব 5 মিনিট আগতে তোমাৰ কি কৰিব হ্যান্ডওভার কৰিব বা তোমাক দিব ঠিক আছে তাৰ পিছতে তুমি লিখাখিনি স্টার্ট কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল আমাৰ এই 10টা নিয়ম এই 10টা নিয়ম তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় আশা কৰিছো তোমালোকে বুজি পাইছা ইয়াৰ পিছত আমাৰ যেটো OMR সিটৰ কাৰণে আমি কি ৰুল ফলো কৰিব লাগিব হেতু বেলেগ এটা ভিডিওত আলোচনা কৰিম নহলে ভিডিওটো দীঘল হৈ যাব তো OMR সিটৰ কাৰণে তুমি কেনেকৈ ফিল আপ কৰিবা আৰু তুমি এনসাৰবোৰ কেনেকৈ ফিল আপ কৰিবা সেই বিষয়ে আমি বেলেগ এটা ভিডিওত আলোচনা কৰিম ইয়াৰ পিছত তোমালোকৰ কাৰণে 2-3টা মান গুড নিউজ আছে ঠিক আছে সেই গুড নিউজৰ বিষয়ে আমি বেলেগ এটা ভিডিওত আলোচনা কৰিম তো আজিৰ কাৰণে এইখিনি তুমি কৰা তো আকৌ লগ পাম এই দুটা ভিডিওলৈ ধন্যবাদ